জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলা চিকিৎসকে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। এই মুহূৰ্তত জনাইছো জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলা চিকিৎসকে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ। এটা বিভাগৰ মুৰব্বী অধ্যাপিকাগৰাকীক আপত্তিজনক মেছেজ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। অধ্যক্ষ অচ্যুত বৈশ্যই অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰিছে। DME আৰু MERDৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। বৈশ্যক সঁহাৰি নিদিয়াৰ বাবে এইচ চৌধুৰীৰ পদ কৰ্তন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বৈশ্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, বিষয়টো নিৰপেক্ষভাৱে তদন্তই প্ৰকৃত ঘটনা পোহৰলৈ আনিব। এই ঘটনাৰ এটা ইতিহাস আছে বুলিও মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ এইবাৰ জিএমচিএইচৰ পৰা এই খবৰ আহি পৰিছে। জিএমচিএইচৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলা চিকিৎসকে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। এটা বিভাগৰ মুৰব্বী অধ্যাপিকাগৰাকীক আপত্তিজনক মেছেজ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অধ্যক্ষ অচ্যুত বৈশ্যই অশ্লীল ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ লগে লগেই ভুক্তভোগী মহিলাগৰাকীয়ে DME MERD অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়লৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। বৈশ্যক সঁহাৰি নিদিয়াৰ বাবেই এইচ চৌধুৰীৰ পদ কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ বিষয়টো এতিয়া মুখ্যমন্ত্ৰীৰ কাষ পাইছেগৈ, যিটো বিষয়ক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। বিষয়টো নিৰপেক্ষভাৱে তদন্তই প্ৰকৃত ঘটনা পোহৰলৈ আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু এই ঘটনাৰ এটা ইতিহাস আছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে। তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে। তেখেতে মোকো মোবাইলত বহুত দিনৰ পৰা SMS মেছেজ দি আছে। বিষয়টো অলপ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগিব, কাৰণ তেওঁৰ নিজৰ ছাবজেক্ট এটা হোৱা নোহোৱাৰ প্ৰশ্ন এটাও মোক বহুত দিনৰ পৰা মোবাইলত তেওঁ মেছেজ দি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে নিৰপেক্ষ দুগৰাকী মহিলা অধ্যাপিকাই তদন্ত কৰিলে সঁচা মিছা কথাটো ওলাই যাব, কাৰণ এইটোৰ এটা হিষ্ট্ৰী আছে।